দুর্গা পূজাত মাতা দুর্গাক পূজা করা হয়। মাতা দুর্গা পার্বতী মাতাৰে এটা ৰূপ। যদিও দুর্গা পূজা 9 দিনীয়া হয়, কিন্তু প্ৰধানত 5 দিন উদযাপন কৰা হয়। ষষ্ঠী, মহাসপ্তমী, মহাষ্টমী, মহানৱমী আৰু বিজয়া দশমী। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই টুটুমণি চৌধুৰীয়ে পুনৰবাৰ আপোনালোকক মোৰ চেনেল টিচি মটিভেশ্যনলৈ স্বাগতম জনাইছোঁ। আজি আমি বিশেষত আলোচনা কৰিম দুর্গা পূজাৰ প্ৰাসংগিকতা সম্পৰ্কে। দুর্গা পূজাত আমি কি কৰিব লাগে আৰু কি কৰিব নালাগে, আৰু বিশেষত দুর্গা পূজাই আমাৰ কি উপকাৰ সাধন কৰিব পাৰে সেই সম্পৰ্কে। দুর্গা পূজাই অশুভ শক্তিৰ পৰাজয় আৰু শুভ শক্তিৰ বিজয় প্ৰতীক চিহ্ন হিচাপে কাম কৰে। দেৱী দুৰ্গা আৰু ৰাক্ষস মহিষাসুৰৰ মাজত হোৱা যুদ্ধখনেই হৈছে দুৰ্গা পূজাৰ অন্তৰালৰ কথা। এই পূজাই দেৱী দুৰ্গাৰ শক্তি আৰু পৰাক্ৰম প্ৰতিষ্ঠা কৰে। মহিষাসুৰ অসুৰ ৰম্ভ আৰু মহিষ মানে মহৰ ৰাজকুমাৰী মহিষীৰ সন্তান আছিল। সেয়ে তেওঁ অৰ্ধ মানৱ অৰ্ধ মহ আছিল। তেওঁ এসময়ত ব্ৰহ্মাক কঠোৰ তপস্যা কৰিছিল। তেওঁৰ কঠোৰ তপস্যাত সন্তুষ্ট হৈ প্ৰভু ব্ৰহ্মা নৰকাসুৰৰ আগত প্ৰকট হৈছিল। নৰকাসুৰে ব্ৰহ্মাৰ পৰা এইবোৰ বিচাৰিছিল যে তেওঁৰ মৃত্যু যাতে স্ত্ৰীৰ বাহিৰে কোনো মানুহ, দেৱ দেৱতা বা দানৱৰ হাতত নহয়। নৰকাসুৰৰ তপস্যাত সন্তুষ্ট হৈ প্ৰভু ব্ৰহ্মাই তেওঁক সেই বৰকে দিছিল। কিন্তু ব্ৰহ্মাৰ পৰা বৰ লোৱাৰ পিছতে নৰকাসুৰে স্বৰ্গমূৰ্তত হাহাকাৰ লগাই দিলে। নৰকাসুৰে স্বৰ্গ অধিকাৰ কৰি ল'লে আৰু তেতিয়া সকলো দেৱতা স্বৰ্গৰ পৰা বিতাড়িত হৈ ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰৰ কাষ চাপিল। যিহেতু অসুৰ মহিষাসুৰ প্ৰবল শক্তিশালী আছিল আৰু তেওঁৰ মৃত্যু অকল এজনী কুমাৰী স্ত্ৰীৰ হাতত বা কন্যাৰ হাততহে হ'ব, সেয়ে সেই স্ত্ৰীগৰাকীও বা কন্যাগৰাকীও বহু পৰাক্ৰমী হ'ব লাগিব। সমস্ত দেৱতাসকলে তেওঁলোকৰ জ্যোতিৰে সেইবাবেই এজনী স্ত্ৰীৰ সৃষ্টি কৰিলে, যিজনী হ'ল মাতা দুৰ্গা। মাতাৰ প্ৰতিটো অংগ দেৱতাসকলৰ জ্যোতিৰ পৰা উৎপত্তি হোৱা। ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ সকলোৱে তেওঁলোকৰ অস্ত্ৰেৰে মাতাক সুশোভিত কৰিলে। সকলো দেৱতাৰ জ্যোতিৰ পৰা বা শক্তিৰ পৰা উৎপন্ন হোৱা কাৰণে দেৱীৰ আন এটা নাম আদিশক্তি। আচলতে মাতা দুৰ্গা শিৱপত্নী সতীৰে এটা ৰূপ। সতীৰ আত্মজাহৰ পিছত তেওঁ হিমালয়ৰ ঘৰত পাৰ্বতী হিচাপে জন্ম পাইছিল। তেওঁৰ নাম পাৰ্বতী এইকাৰণেই হৈছিল যে তেওঁ পৰ্বতৰাজ হিমালয়ৰ কন্যা আছিল। মা দুৰ্গাকে ভৱানী, আদিশক্তি আদি বুলিও জনা যায়। দেৱী দুৰ্গাৰ তেজ প্ৰতাপত আৰু গৰ্জনত স্বৰ্গমূৰ্ত কঁপি উঠিল। দেৱী দুৰ্গা আৰু মহিষাসুৰৰ মাজত 9 দিন 9 ৰাতি ধৰি যুদ্ধ চলিছিল। মহিষাসুৰে 9 দিনত ৰূপ বদলাই আছিল আৰু প্ৰতি দিনতে মায়ে তেওঁৰ বিনাশ কৰি গৈছিল। 10 দিনৰ দিনা মাতা দুৰ্গাই মহিষাসুৰক বধ কৰিছিল। দেৱী দুৰ্গাৰ 9টা ৰূপ, যাক নৱদুৰ্গা বুলিও কোৱা হয়, সেইকেইটা হ'ল শৈলপুত্ৰী, ব্ৰহ্মচাৰিণী, চন্দ্ৰঘণ্টা, কুষ্মাণ্ডা, স্কন্দমাতা, কাত্যায়নী, কালৰাত্ৰী, মহাগৌৰী আৰু সিদ্ধিদাত্ৰী। মাতাৰ প্ৰিয় ৰং। হিমালয়ৰ পুত্ৰী হোৱা কাৰণে মাতাৰ প্ৰিয় ৰং বগা আৰু কমলা বৰণ। নৱৰাত্ৰিৰ 9 দিনত 9 ৰঙৰ কাপোৰ পিন্ধি মাতাক সন্তুষ্ট কৰাৰ বিধান আছে। সেই হিচাপে প্ৰথম দিনা মাতাক কমলা, দ্বিতীয় দিনা বগা বা সেউজীয়া, পূজাৰ তৃতীয় দিনটোত ৰঙা, চতুৰ্থ দিনা নীলা, পঞ্চম দিনটোত হালধীয়া, ষষ্ঠ দিনা সেউজীয়া, সপ্তম দিনা গ্ৰে অৰ্থাৎ মটীয়া আৰু অষ্টম দিনা গোলপীয়া, নৱম দিনত বেঙুনীয়া বস্ত্ৰ পৰিধান কৰাৰ বিধান আছে। কিন্তু বিভিন্ন সূত্ৰত এই বিধিৰ ভিন্নতা পৰিলক্ষিত হয়। দুৰ্গা পূজাত আমি কি কৰিব লাগে বা দুৰ্গা পূজানো আমি কেনেকৈ কৰিব লাগে? দুৰ্গা পূজাৰ সময়ত ঘৰৰ চাফ চিকুণ সুন্দৰকৈ কৰিব
লাগে। মা দুৰ্গাৰ মূৰ্তি বা ফটো স্থাপিত কৰি গংগা জলেৰে অভিষেক কৰিব লাগে আৰু ৰঙা চুনৰি, সিন্দুৰ, ৰলি, ফুল আৰু ফলেৰে মাক পূজা কৰিব লাগে। ওম শ্ৰী দুৰ্গায় নমঃ জপ কৰিব লাগে আৰু দুৰ্গা চালিচা পাঠ কৰিব লাগে। এই পূজাৰ সময়ত সাত্বিক আহাৰ গ্ৰহণ কৰিব লাগে আৰু কন্যাৰ সন্মান কৰিব লাগে। দুৰ্গা পূজাৰ সময়ত নখ, দাঢ়ি, চুলি আদি কাটিব নালাগে। মাতাক শুকান নাৰিকল প্ৰদান কৰিব নালাগে। পানী থকা নাৰিকলহে প্ৰদান কৰিব লাগে আৰু বাহি কাটি থোৱা ফল মাতাক প্ৰদান কৰিব নালাগে। নৱৰাত্ৰিত মাতাক সুপ্ৰসন্ন কৰাৰ কাৰণে আপেল, ডালিম, কল, নাৰিকল, বেল, আম, আঙুৰ আদি প্ৰদান কৰিব লাগে, কিন্তু অতিমাত্ৰা টেঙা ফল প্ৰদান কৰিব নালাগে। এতিয়া জানো আহক আমি দুৰ্গা পূজাত কিনো কৰিব নালাগে। মা দুৰ্গাৰ আশীষ পাবলৈ আমি দুৰ্গা পূজাৰ সময়ত সদায় মন পবিত্ৰ কৰি ৰাখিব লাগে। মন্দিৰ বা কোনো ঠাইতে মহিলাক অপমান কৰিব নালাগে। কোনো বেয়া কামৰ সংকল্প কৰি মাৰ পূজা কৰিব নালাগে। কেতিয়াও গা নোধোৱাকৈ মাৰ পূজা সম্বন্ধীয় কাম কৰিব নালাগে বা মাৰ পূজা কৰিব নালাগে। পূজাৰ শেষত মাৰ আৰতি কৰিব কেতিয়াও পাহৰিব নালাগে। দুৰ্গা মাৰ পূজা কৰিলে কি কি ফল লাভ কৰিব পাৰি জানো আহক। মা দুৰ্গাৰ পূজা কৰিলে সকলো প্ৰকাৰৰ শাৰীৰিক বা মানসিক কষ্ট দূৰ হয়। ভক্তই মনে বিচৰা ফল লাভ কৰিব পাৰে। মহিলাসকলক সন্তান সুখ প্ৰাপ্তি হয়। ঘৰলৈ ধনৰ লগতে সুখ সমৃদ্ধিৰ আগমন হয়। ভূত প্ৰেতৰ ছায়া নোহোৱা হয়। সৰস্বতীৰ ৰূপত মাৰ পূজা কৰিলে জ্ঞান প্ৰাপ্তি হয়। বিবাহযোগ্য কন্যা বা ল'ৰাই মনে বিচৰা জীৱন সংগী পায়। দুৰ্গা পূজা কৰিলে মহিলাসকলে এক বিশেষ শক্তি তথা আত্মবিশ্বাস লাভ কৰে। ব্যৱসায়ত উন্নতি লাভ কৰে আৰু ব্যৱসায়ীসকলে ব্যৱসায়ৰ নতুন নতুন পথ দেখিব পাৰে। দুৰ্গা পূজাত শত্ৰুৰ ওপৰত বিজয় লাভ কৰিব পাৰি। শেষত দুৰ্গা পূজা বছৰৰ সৰ্ববৃহৎ পূজা। এই পূজাৰ বিষয়ে এটা ভিডিঅ'তে সামৰি লোৱাটো সম্ভৱ নহয়। সকলোকে শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনালো। মাতা দুৰ্গাই সকলোৰে জীৱনত ৰং ভৰাই তোলক। সকলোৰে পৰিয়াল সুখে শান্তিৰে থাকক, তাৰে কামনাৰে ধন্যবাদ।